বৰ্তমান আমাৰ যিজন মুখ্যমন্ত্ৰী আমি তেখেতৰ কাম কাজত যথেষ্ট ভালেই পাওঁ। দলগাঁও সমষ্টিত এতিয়া আমাৰ বিৰোধী নামমাত্ৰ এটা বিৰোধী আছে কংগ্ৰেছ দল। যোৱা 15 বছৰে কংগ্ৰেছৰ ইলিয়াছ আলী চাব ইয়াৰ MLA আছিলে। মানে অসমৰ ৰাইজে পাহৰি গৈছিল যে দলগাঁও সমষ্টি নামৰ এটা সমষ্টি আছে। স্বীকাৰ কৰিব লাগিব যে মুখ্যমন্ত্ৰী যিবিলাক উন্নয়নৰ ক্ষেত্ৰত তেখেতে ভাল। কংগ্ৰেছৰ দিনত চাকৰি ল'ব গ'লে টকা লাগিছিল। আমাৰ বৰ্তমানৰ মিয়া মানুহবিলাকৰ বহুত দুখীয়া ঘৰৰ ল'ৰাবিলাকে তেওঁলোকে টেট পাছ কৰিছে, তেওঁলোকে চাকৰি পাইছে, তেওঁলোকৰ পুলিচৰ পৰীক্ষাত পাছ কৰিছে, পুলিচ পাইছে, তেওঁলোকে একাউণ্ট অফিচাৰত পাছ কৰিছে, তেওঁলোকে একাউণ্ট অফিচাৰ পাইছে। এই ক্ষেত্ৰত কিন্তু আমি মুখ্যমন্ত্ৰীৰ ভূমিকা কিন্তু মানিব লাগিব, তেখেতক ধন্যবাদ দিবই লাগিব। কংগ্ৰেছত আছিলোঁ, আমি এতিয়া কংগ্ৰেছৰ কাৰ্যকাল ব্যৱহাৰ পাতি ভাল নহয়। এই মিয়া মানুহখিনিয়ে তেওঁলোকে বিৰাট কৰ্ম কৰে। আল্টিমেটলি আমাৰ এই জাতিটো এটা কষ্টকৰ জাতি হয়। যিহেতু আমি পুৱাৰে পৰা দলগাঁও সমষ্টিৰ বিভিন্ন পঞ্চায়ত ঘূৰিছোঁ, পঞ্চায়তে গৈ ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিছোঁ আৰু এই মুহূৰ্তত আমি আহি পাইছোঁহি দৈপাম গাঁও পঞ্চায়তত। আৰু দৈপাম গাঁও পঞ্চায়তৰ লোকসকল আছে, তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম, তেওঁলোকৰ মতামত ল'বলৈ চেষ্টা কৰিম। 26ৰ ছেমিফাইনেলত তেওঁলোকৰ পক্ষত কাৰ পক্ষত তেওঁলোকৰ ভোটদান থাকিব, এইবাৰ কোন হ'ব ছেমিফাইনেলত জয়ী, সেই সবিশেষ কথা পাতিম। যিহেতু মোৰ সৈতে দৈপাম গাঁও পঞ্চায়তৰ যিসকল ভোটাৰ ৰাইজ তেওঁলোক আছে, লগতে মোৰ সৈতে এগৰাকী প্ৰাৰ্থীও আছে। মই সকলোৰে কথা মতামত ল'বলৈ চেষ্টা কৰিম। মই প্ৰথমে প্ৰাৰ্থীগৰাকীৰ ওচৰলৈ আহিছোঁ। এগৰাকী আপুনি AIDFৰ মনোনীত প্ৰাৰ্থী, পঞ্চায়ত নিৰ্বাচন সমাগত কেনেদৰে ৰণকৌশল প্ৰস্তুত কৰিছে? নেশ্যনেলি আপোনালোকৰ চেনেললৈ মই আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে আহি কিনে আমাৰ দৈপাম গাঁও পঞ্চায়তৰ ৰাইজৰ খবৰ ল'ব আহিছে। গাঁও পঞ্চায়তৰ নিৰ্বাচন অহা 7 মে'ত অনুষ্ঠিত হ'ব। প্ৰথমতে এইটো ঠিক ছেমিফাইনেল বুলি ক'ব লাগিব। আগন্তুক 2026ৰ যি বিধানসভাৰ নিৰ্বাচন হ'ব, সেই নিৰ্বাচনৰ কাৰণে এইটো এটা অসমত এটা ছেমিফাইনেল হিচাপে চলি আছে। আৰু আমাৰ দলগাঁও সমষ্টিত আপোনালোকে জানে যে আমাৰ দলগাঁও সমষ্টিত AUDFৰ বিধায়ক অধিবক্তা মজিবুৰ ৰহমান, আৰু তেখেতৰ সবল নেতৃত্বত আমি ৰাজনীতি কৰোঁ। তেখেতে যদিও 3বাৰকৈ হাৰিছিল, অলপ ভোটত ব্যৱধানত হাৰিছিল, দলগাঁও সমষ্টিৰ ৰাইজৰ মাজত তেখেতৰ যথেষ্ট এটা মৰম ভাল পোৱা আছে। আৰু তেখেতে এইবাৰ 2021ত জিকাৰ পিছত যি উদ্যমৰে আৰু যি সাহসেৰে তেখেতে কাম কৰি আহিছে, বিশেষকৈ বিধানসভাত তেখেতৰ যি পাৰফৰ্মেঞ্চ, বিগত ক'ব গ'লে প্ৰায় 60টা দশকে যেনেকৈ আগৰ MLA মন্ত্ৰীবিলাক পাৰ কৰি গৈছে, তাতকৈ তেখেতে বহুত ওপৰত তেখেতে এজ এ এছেম্বলি মেম্বাৰ হিচাপে দলগাঁও সমষ্টিৰ ৰাইজৰ সুখ দুখৰ কথাবিলাক এছেম্বলিত উপস্থাপন কৰিবলৈ তেখেতে সক্ষম হৈছে। যদিও আমি বিৰোধী দলৰ ইয়াত BJP চৰকাৰ চলি আছে, শক্তিশালী চৰকাৰ চলি আছে, তথাপিও সেই চৰকাৰৰ ফালৰ পৰা ভাৰতবৰ্ষৰ সংবিধানে দিয়া অধিকাৰৰ ভিত্তিত আমাৰ বিধায়কে চৰকাৰৰ ফালৰ পৰা যথেষ্ট অনুদান, উন্নয়নমূলক কাম কাজ তেখেতে আদায় কৰি ল'ব পাৰিছে। আৰু যোৱা 4টা বছৰত দলগাঁও সমষ্টিৰ শিক্ষা ব্যৱস্থা, ৰাস্তা ঘাট, দলং আদি, ৰাইজৰ ব্যক্তিগত তেনেকুৱা কাম কাজ প্ৰত্যেকটো ক্ষেত্ৰতে কিন্তু মজিবুৰ ৰহমান এজন ছাকচেছফুল বিধায়ক হিচাপে ইতিমধ্যেই তেখেতে এষ্টাব্লিছ হৈছে আৰু প্ৰমাণ কৰিব পাৰিছে। আৰু ঠিক তেনেকৈ ৰাইজৰ দুখৰ কথাবিলাক এছেম্বলিত তেখেতে উত্থাপন কৰিব পাৰিছে। সেই হিচাপে আমি গাঁও পঞ্চায়তত আমাৰ দলগাঁও সমষ্টিৰ 29খন গাঁও পঞ্চায়ত আমি নিৰ্বাচন খেলি আছোঁ। আমাৰ 4খনকৈ জিলা পৰিষদ ইয়াত আছে। মঙলদৈ সমষ্টিত 1খন জিলা পৰিষদ আমি প্ৰতিনিধিত্ব কৰিছোঁ। সৰ্বমুঠ আমাৰ দৰং জিলাত 5খন জিলা পৰিষদত আমি প্ৰতিনিধিত্ব কৰিছোঁ 12খনৰ ভিতৰত। আৰু আমাৰ ইয়াত 25খন গাঁও 75 গাঁও পঞ্চায়ত আছে। তাৰ মাজত আমি 33 গাঁও পঞ্চায়তত আমি AP মেম্বাৰ, ৱাৰ্ড মেম্বাৰ আমি ছাপোৰ্ট কৰিছোঁ, তেনেকৈ নিৰ্বাচন খেলি আছোঁ। তো দলগাঁও সমষ্টিৰ 29খন গাঁও পঞ্চায়তৰ ভিতৰত আমি কমচে কম 25খন গাঁও পঞ্চায়তত আমাক AP মেম্বাৰ জিকিব ইনশাল্লাহ, ইয়াত কোনো সন্দেহ নাই। আৰু এই ক্ৰেডিটটো আচলতে আমাৰ বিধায়ক মহোদয়ৰ যি কাৰ্য, তেখেতে যি কাম কৰি আহিছে, ৰাইজৰ লগত তেওঁৰ যি সম্পৰ্ক, তাৰ কাৰণে এইটো সম্ভৱ হৈছে। ৰাইজে তেখেতক যেনেকৈ আঁকোৱালি লৈছে, অহা 26ৰ নিৰ্বাচনত ইয়াত সেইকাৰণেই তেখেত বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকিব নোৱাৰে।
যিহেতু প্ৰতিদ্বন্দ্বিতা থাকিব কিন্তু ৰাইজৰ মাজত কিন্তু তেওঁ বিনা প্ৰতিদ্বন্দ্বিতা জিকি যাব বিৰাট শক্তিশালী ইয়াত কংগ্ৰেছৰ যি অৱস্থা হৈছে কংগ্ৰেছ 2-4টা ভাগত বিভক্ত হৈ গৈছে কংগ্ৰেছৰ ভিতৰুৱা যি কণ্ডল সেইটো আমাক যথেষ্ট সহায় কৰিব আপোনাৰ বিৰোধী কেনেকৈ আপুনি ৰখিব ইয়াততো আমি বিৰোধী বুলি এতিয়া ধৰাই নাই দলগাঁও সমষ্টিত এতিয়া আমাৰ বিৰোধী মানে নামমাত্ৰ এটা বিৰোধী আছে কংগ্ৰেছ দল ইয়াত কিন্তু বিৰোধীৰ কোনো ভূমিকা নাই তেওঁলোকৰ যোনটো ভিতৰুৱা কণ্ডল আটাইতকৈ সেইটো আমাৰ কাৰণে বেছি মানে সহায়ক হৈছে এনেই আমাৰ বিধায়ক AUDFৰ এটা প্ৰভাৱ আছে বদৰুদ্দিন আজমলৰ প্ৰতি আমাৰ দলগাঁও সমষ্টিৰ মানুহবিলাকৰ মৰম ভাল পোৱা আছে AUDFৰ যি কাম মই ইয়াত সভাপতি হিচাপে আছিলোঁ যোৱা 5টা বছৰত ইয়াত মই দৰং জিলাৰ ভিতৰত 75 পঞ্চায়তৰ ভিতৰত 14 ফাইনেন্স 15 ফাইনেন্স MGNREGA PMYG অৰুণোদয় IUI ঘৰ আপোনাৰ বিভিন্ন ক্ষেত্ৰত মই দৈপাম ৰাইজৰ লগত থাকি যি কাম কৰি আহিছোঁ 75 পঞ্চায়তৰ ভিতৰত দৰং জিলাৰ ভিতৰত মই প্ৰথম হিচাপে মই মানে স্বীকৃতি পাইছোঁ মই পুৰস্কৃত হৈছোঁ গতিকে মই ভাবোঁ দৈপামবাহী ৰাইজে এইবাৰো মোক বিপুল ভোটত জয়ী কৰাব এইবাৰ আমাৰ ডিলিমিটেশ্যন হৈছে দুখনকৈ গাঁও ইফালে চুকাবাহী এখন গাঁও 2টা ৱাৰ্ড আহি আমাৰ ইয়াত সংলগ্ন হৈছে তেওঁলোকক মোটামুটি অল অভাৰ আজিৰ তাৰিখত যদি অহাকালি যদি নিৰ্বাচন হয় মই 80% ভোট মই পুলৰ 80% ভোট পাম ইনশাল্লাহ ৰাইজে যি মোক সঁহাৰি জনাইছে যাৰ কাৰণে মই সদায় ৰাইজৰ লগত মই আছোঁ তেওঁলোকে 2001 চনৰ পৰা মোক ভোট দি জিকাই আহিছে মই ৰাইজৰ চিৰদিনৰ কাৰণে তেওঁলোকক ধন্যবাদ দি থাকিম তেওঁলোকৰ তাত মই ঋণী তেওঁলোকৰ যাতে আৰু মই ভাল কাম কৰিব পাৰোঁ তাৰ কাৰণে কাম কৰি আছোঁ এতিয়া মূল কথাটো হৈছে যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত ৰাইজে মোক ইয়াত AP মেম্বাৰ ভোট দিব অলৰেডি পাৰ্টীয়ে ঘোষণা কৰিছে যে আমাৰ বেছিমাৰি আঞ্চলিক পঞ্চায়তৰ 14খন পঞ্চায়ত আছে 14খন পঞ্চায়তৰ পৰা 14জন কাউন্সিলৰ ভিতৰত আমাৰ কমচে কম 12জন কাউন্সিলৰ জিকি আহিব আৰু আমাৰ দল আৰু বিধায়ক মুজিবুৰ ৰহমান ডাঙৰী ইতিমধ্যে ঘোষণা কৰিছে আঞ্চলিক পঞ্চায়তৰ যিজন সভাপতি চেয়াৰমেন থাকে সেই পদটো মোৰ নামটো ঘোষণা কৰিছে সেই আঞ্চলিক পঞ্চায়তৰ সভাপতি হিচাপে দলে মোক তাত বহাব গতিকে এইটো এটা দৈপাম পঞ্চায়তৰ ৰাইজৰ কাৰণে এটা ভাল খবৰ মই ভাবোঁ দৈপাম পঞ্চায়তে আঞ্চলিক পঞ্চায়ত সভাপতি পাব আৰু মই যেতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি হ'ব পাৰিম মই বিশেষকৈ আমাৰ যিবিলাক আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত আমাৰ গাঁও পঞ্চায়ত আছে যেনেকৈ বালিগাঁও বেছিমাৰি লালপুৰ চক্ৰাবস্তি দলগাঁও কপাটি শিলবৰী বেছিমাৰি পাথাৰ 5 নম্বৰ বৰুৱাজাৰ তাৰপিছত চামপুৰ ৰৌমাৰী বৰকুৰ এই 14খন পঞ্চায়ত আমাৰ আছে আৰু এই 14খন পঞ্চায়তত মই বিভিন্ন আঁচনি তাত বহিব পাৰিলে মই তাত গুৰুত্ব দিম বিশেষকৈ মই যুৱ সমাজৰ ওপৰত গুৰুত্ব দিম বৰ্তমান যুৱ সমাজখিনি বাল্য বিবাহ তাৰপিছত গুটকা ভাং এইবিলাকত আসক্ত হৈ মোবাইলত আসক্ত হৈ বহুত ভাল ঘৰৰ ল'ৰাবিলাক বিপথে পৰিচালিত হৈছে মই এইবিলাক ল'ৰাক প্ৰত্যেকখন পঞ্চায়তত মই এনকাৰেজ কৰিম তেওঁলোকক লগত ল'ম লৈ তেওঁলোকক মই এই কথাবিলাক মই তেওঁলোকক এৱাৰনেছ কৰিম তাৰ লগে লগে তেওঁলোকক মই স্পৰ্টছত মই ফুটবল ভলীবল ক্ৰিকেট কেৰম এইবিলাকক আগুৱাই আনিবৰ কাৰণে মই আঞ্চলিক পঞ্চায়তৰ সভাপতি হ'লে মই প্ৰত্যেকখন পঞ্চায়তৰ পৰা মই ভাল ফুটবল টীম ওলাম ভাল ক্ৰিকেট টীম ওলাম ভাল ভলীবল টীম ওলাম কাবাডী ওলাম এইবিলাক ওলাই এই ল'ৰাবিলাকৰ মাজত মই সোমাই তেওঁলোকে যাতে বেয়া পথে যাব নোৱাৰে তেওঁলোকে যাতে ড্ৰাগছৰ আসক্ত হ'ব নোৱাৰে তেওঁলোকে যাতে বাল্য বিবাহত সোমাব নোৱাৰে তেওঁলোক যাতে উচ্চ শিক্ষিত হয় তেওঁলোকক পুলিচ বিভাগত চাকৰি কৰাৰ কাৰণে তেওঁলোকক মই এনকাৰেজ কৰিম IAS IPS হোৱাৰ কাৰণে তেওঁলোকক মই এনকাৰেজ কৰিম পাৰিলে মই তেওঁলোকক আৰ্থিকভাৱে বা বিভিন্ন ধৰণে তেওঁলোকক মই সহায় কৰিম যদি মই আঞ্চলিক পঞ্চায়তৰ সভাপতি হ'ব পাৰোঁ সেইকাৰণে মই অনুৰোধ কৰিম আমাৰ বেছিমাৰি আঞ্চলিক পঞ্চায়ত অন্তৰ্গত যিকেইখন গাঁও পঞ্চায়ত আছে প্ৰত্যেকখন গাঁও পঞ্চায়তৰ ৰাইজক মই অনুৰোধ কৰিম যে আপোনালোকে প্ৰত্যেকখন আপোনালোকৰ পঞ্চায়তত থকা AUDFৰ যিবিলাক কাউন্সিলৰ কেণ্ডিডেট আছে তেওঁলোকক আপোনালোকে ভোট দিয়ক আমি AUDFৰ ফালৰ পৰা আঞ্চলিক সমিতিখন বনাম মই সভাপতি হ'লে আমাৰ বিধায়ক থাকিব দুজনকৈ জিলা পৰিষদ থাকিব আমাৰ আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত আৰু মই ইনশাল্লাহ আপোনালোকৰ এই কামবিলাক কৰাৰ লগে লগে আপোনালোকৰ হাটঘাটৰ ডেভেলপমেণ্ট কৰিম তাৰ লগে লগে অন্যান্য গাঁৱৰ ৰাস্তা ঘাট সৰু সুৰা তেনেকুৱা স্কুলবিলাকৰ কিছুমান সমস্যা তাৰপিছত সৰু সুৰা ৰাস্তা ঘাট সৰু সুৰা ক'ৰবাত ধৰক সৰু ফুটব্ৰিজ ইত্যাদি কামবিলাক কৰাৰ কাৰণে মই ৰাইজৰ মাজত থাকিম কাম কৰি জানিব বিচাৰিছোঁ ৰাজনৈতিক পথাৰত বহুদিন ধৰি জড়িত হৈ আছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ কাম কাজক লৈ আপুনি কিমান সন্তুষ্টি বা কিবা যদি পৰামৰ্শ আছে কি বৰ্তমান আমাৰ যিজন মুখ্যমন্ত্ৰী আমি তেখেতৰ কাম কাজত যথেষ্ট ভালেই পাওঁ এটা কথাত দুখ লাগে যে তেখেতে আমাৰ মিয়া মানুহখিনিক যেনেকৈ টাৰ্গেট কৰি কথাখিনি কয় তেখেতে এই কথাখিনি যদি নক'লে হয় আমি আৰু ভাল পালোঁ হয় আমি আচলতে খুব কৰ্ম কৰোঁ আমি এই অসমৰ আমাৰ সংখ্যালঘু মানুহখিনি মিয়া মানুহখিনিয়ে তেওঁলোকে আজি তিনিচুকীয়া ডিব্ৰুগড় কৰ্ণাটক কেৰালা নিজৰ পৰিয়াল লৈ গৈ কৰ্ম কৰে আৰু সেই কৰ্মৰ ফলত আজি আমাৰ মানুহবিলাক
অৰ্থনৈতিকভাৱে যথেষ্ট সবল হৈছে আৰু এই অৰ্থনৈতিক প্ৰভাৱটো কিন্তু আমাৰ অসম ৰাজ্যত পৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো যদি বুজি পায় যে অসমীয়া মিয়া মানুহখিনিয়ে তেওঁলোকে বিৰাট কৰ্ম কৰে আজি গুৱাহাটীৰ কথা কওক যিমান ৰিক্সা চলাইছে যিমান টেক্সি চলাইছে উবেৰ চলাইছে চিটি বাছ চলাইছে যিমান ডাঙৰ ডাঙৰ বিল্ডিংবিলাক বনাইছে মিস্ত্ৰীবিলাক হওক যিমান মানুহ আছে কৰ্ম কৰা যিমান মানুহ ইভেন গুৱাহাটী চিটিখন পৰিষ্কাৰ কৰি ৰখাৰ কাৰণেও আমাৰ দুখীয়া মানুহবিলাকে যিবিলাক ড্ৰেইন চেনৰ কামবিলাক কৰে আপোনালোকে গমেই পায় আল্টিমেটলি আমাৰ এই জাতিটো এটা কষ্টকৰ জাতি হয় আজি পথাৰত এওঁলোকে আমাৰ খেতিয়কসকলে যি সময়ত এতিয়া বানপানীৰ সময় আহি আছে এতিয়া চব্জিৰ আপোনাৰ এই বানপানীৰ সময়ত ভাল ভাল টেমাটো ওলাব তেওঁলোকে ভাল ভাল কবি ওলাব বন্ধাকবি ওলাব যিমান কষ্ট কৰি অসমৰ অৰ্থনৈতিক ব্যৱস্থাত বিশেষকৈ আটাইতকৈ এটা দলগাঁও সমষ্টিৰ কৃষকসকলে আপোনাৰ গোটেই অসমত অৰ্থনৈতিকভাৱে এই চব্জি বিক্ৰী কৰি যি এটা জনমূৰি আয় বৃদ্ধি কৰে এই জনমূৰি আয় কেপিটেল ইনকামটো এইটো আমাৰ চৰকাৰৰ ফালেও যায় সেইমতে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কিন্তু অৱশ্যে কিছুমান ক্ষেত্ৰত দেখা পাইছোঁ তেখেতে আঁচনিৰ ক্ষেত্ৰত সংখ্যালঘু মানুহখিনি কিন্তু তেখেতে এটাক কৰা নাই তেখেতে বঞ্চিত কৰা নাই এটা কথা অপ্ৰিয় হ'লেও সঁচা কথা ক'ব লাগিব যে কংগ্ৰেছৰ দিনত চাকৰি ল'ব গ'লে টকা লাগিছিল আৰু আমাৰ বৰ্তমানৰ মিয়া মানুহবিলাকৰ বহুত দুখীয়া ঘৰৰ ল'ৰাবিলাকে তেওঁলোকে টেট পাছ কৰিছে তেওঁলোকে চাকৰি পাইছে তেওঁলোকৰ পুলিচৰ পৰীক্ষাত পাছ কৰিছে পুলিচ পাইছে তেওঁলোকে একাউণ্ট অফিচাৰত পাছ কৰিছে তেওঁলোকে একাউণ্ট অফিচাৰ পাইছে অথচ এই পৰিয়ালৰ মানুহবিলাক কংগ্ৰেছৰ দিনত হ'লে টকাও দিব নোৱাৰিলে হয় চাকৰিও নলয় এই ক্ষেত্ৰত কিন্তু আমি মুখ্যমন্ত্ৰীৰ ভূমিকা কিন্তু মানিব লাগিব তেখেতক ধন্যবাদ দিবই লাগিব কিন্তু এটা কথাত আমি লক্ষ্য কৰিছোঁ তেখেতে কিয় আমাৰ মিয়া মানুহবিলাকক গালি পাৰে কিয় উচ্ছেদ কৰাব খোজে কিয় মিয়া মানুহবিলাক টাৰ্গেট কৰে এই কথাটোত মই আজিৰ আপোনালোকৰ এই এনি নেশ্যনৰ জৰিয়তে তেখেতক মই অনুৰোধ জনাম যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এবাৰ মৰমেৰে অসমৰ সংখ্যালঘু মানুহখিনিক আপুনি মানে ভালকৈ অলপ মৰম কৰক আপুনি অনুদান যি দিছে একেবাৰে বেয়া দিয়া নাই কংগ্ৰেছৰ দিনত আমাৰ সংখ্যালঘু মানুহৰ আটাইতকৈ বেছি ক্ষতি হৈছিল আজি 1983 চনত অসম আন্দোলনৰ সময়ত কংগ্ৰেছ চৰকাৰ আছিল মিয়া মানুহ নেলি অঞ্চলত 12,000ৰ বেছিকৈ মানুহ হত্যা কৰা হৈছিল কিন্তু তাৰপিছত 2008 চনত কংগ্ৰেছ আছিল তেতিয়াও ওদালগুৰি দৰং জিলা সংঘৰ্ষত কিমান মানুহ মৰিছিল বড়ো মানুহ মৰিছিল মিয়া মানুহ মৰিছিল বেঘৰ হৈছিল 1992 চনত কংগ্ৰেছ চৰকাৰ আছিল তেতিয়াও কোকৰাঝাৰত গণ্ডগোল হৈ কিমান মানুহ বেঘৰ হৈছিল 2012-13 চনত তেতিয়াও কংগ্ৰেছ চৰকাৰ আছিল কিন্তু এটা কথা যে এই অপ্ৰিয় হ'লেও সঁচা কথা যে বিজেপি চৰকাৰৰ দিনত কিন্তু মিয়া মানুহ হয় মৰিছে 2-4 জেগাত মৰিছে বিভিন্ন তেনেকুৱা কিন্তু বহুত কম এই কথাটোও কিন্তু আমি লক্ষ্য কৰিছোঁ গতিকে আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিম তেখেতে বিজেপি চৰকাৰ বিজেপিৰ মানুহ আমি ইউডিএফৰ আমাৰ এই জাতিটোক আগুৱাই লৈ যাবৰ কাৰণে আমাৰ জাতিটো আজি শিক্ষা ব্যৱস্থাত পিছপৰা আজি বদৰুদ্দিন আজমল চাহাবে তেখেতৰ আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে আজমল কলেজ খুলি আমাৰ এই কৃষকসকলৰ গৰীব দুখীয়া মানুহবিলাকৰ আজি ল'ৰাবিলাক ছোৱালীবিলাক যেতিয়া মেট্ৰিকত ভাল নম্বৰ পাইছে এওঁলোকক ছায়েন্সত পঢ়াবৰ কাৰণে যি সুবিধা কৰি দিছে এই সুবিধাৰ পৰা তেখেতে ছুপাৰ 40ত লৈ গৈছে ছুপাৰ 40ৰ পৰা তেওঁলোকে ভালকৈ পাছ কৰাৰ পিছত কোচিং কৰি মেডিকেল নীটত পাইছে JEEত পাইছে তাৰ উপৰিও ভাল কিছুমান ল'ৰা IAS কোচিং কৰি তেওঁলোকে যি এটা শিক্ষাৰ ক্ষেত্ৰত বা চাকৰিৰ ক্ষেত্ৰত যি এটা সহায় বদৰুদ্দিন আজমল চাহাবে কৰি আছে মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰী চৰকাৰ তেখেতেও যদি সহায় কৰে মই ভাবোঁ আমাৰ জাতিটো আৰু আগুৱাই যাব তেখেতৰ দায়িত্ব আৰু কৰ্তব্য আছে কিন্তু কংগ্ৰেছ চৰকাৰ যিমান দিন আছিল মিয়া মানুহক কেতিয়াও IPS IAS ACS বনাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰা নাই আমাৰ মিয়া মানুহখিনিক ডক্টৰ ইঞ্জিনিয়াৰ বনাবৰ কাৰণে কংগ্ৰেছ চৰকাৰে 60 বছৰ ৰাজত্ব কৰিছে চেষ্টা কৰা নাই ওলোটা আমাৰ মানুহক কংগ্ৰেছ চৰকাৰৰ দিনত ভোটাৰ বনোৱা হৈছে 6খনকৈ ডিটেনশ্যন কেম্প দিছে এই অসমৰ মাটিত 1964 চনত মাত্ৰ 11খন ফৰেনাৰ্ছ ট্ৰিব্যুনেল কোৰ্ট আছিল কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত তৰুণ গগৈ চৰকাৰ মুখ্যমন্ত্ৰী থকা সময়ত ৰকিবুল হুম মিনিষ্টাৰ থকাৰ সময়ত 2005 চনত অসমৰ মাটিত 100খনকৈ ফৰেনাৰ্ছ ট্ৰিব্যুনেল কোৰ্ট জন্ম দিয়া হৈছে গতিকে এই কথাবিলাকত এটা কথা কম্পেয়াৰ কৰিছোঁ আমি যে কংগ্ৰেছ আটাইতকৈ যদি সংখ্যালঘু মানুহৰ মিয়া মানুহৰ ক্ষতি কৰিছে সেইটো হৈছে কংগ্ৰেছ পাৰ্টি বিজেপিয়ে তেওঁলোকে ডাইৰেক্টলি আমাৰ মাদ্ৰাছা আমাৰ মছজিদত তেওঁলোকে টাৰ্গেট কৰি আমাক জাতিটোক তেওঁলোকে ধ্বংস কৰিম বুলি কয় ইত্যাদি কথা কয় এই কথাবিলাক যদিও অসাংবিধানিক তেখেতসকলে ক'লেও তেওঁলোকে এইটো কৰিব নোৱাৰে যিহেতু সংবিধানে এই অধিকাৰ নিদিয়ে তেওঁলোকে হয়তো ভোট লোৱাৰ কাৰণে তেওঁলোকে হয়তো আপাৰ আছামৰ মানুহৰ ভোট লোৱাৰ কাৰণে এই বক্তব্যবিলাক দিয়ে তেওঁলোকে কিন্তু এই কামবিলাক কাৰ্যকৰী কৰিব যোৱা নাই কিন্তু কংগ্ৰেছে বাৰে কৈছে তেওঁলোক ধৰ্মনিৰপেক্ষ কিন্তু তেওঁলোকৰ দিনত আমাৰ মানুহ মৰিছে আমাৰ মানুহক গুলিয়াই মাৰা হৈছে আমাৰ মানুহক জুই জ্বলাই মাৰা হৈছে কাটি মাৰা হৈছে ডিটেনশ্যন কেম্পত এতিয়াও অন্যায়ভাৱে বহুত মানুহৰ মাত্ৰ নামৰ এটা আখৰৰ ভুলৰ কাৰণে ভোট বনাই তেওঁলোকক
বছৰে বছৰে ফৰেনাৰ্ছ ট্ৰিবিউনেল কোৰ্টত দৌৰাই দৌৰাই মাটি বাৰী বিক্ৰী কৰাই সেই মানুহবিলাকক কিমান শাস্তি দি কেনে বহুত মানুহক বিনা দুখত তেওঁলোকৰ ডিটেনশ্যন কেম্পত ৰখা হৈছে। এনেকুৱা মা আছে যোনটো মাৰ মাত্ৰ 6 মাহৰ সন্তান 1 বছৰৰ সন্তান গাখীৰ খোৱা সন্তান, সেই সন্তানবিলাকক থৈও সেই মানুহজনক তেওঁ বাপেকৰ NRC আছে 1951 আগৰ ডকুমেণ্টছ তেনেকুৱা বহুত আছে, তেনেকুৱা মানুহবিলাকক ডি ভোটাৰ সজাই তেওঁলোকক বিদেশী সজাই তেওঁলোকক ডিটেনশ্যন কেম্পত ৰখা হৈছে। এই আটাইখিনি কামৰ কাৰণে কিন্তু আটাইতকৈ দুখী হৈছে কংগ্ৰেছ চৰকাৰ, কংগ্ৰেছ দল। গতিকে মই সকলোলৈ অনুৰোধ কৰিম যে এইটো আমাৰ UDFৰ কাৰণে ছেমিফাইনেল। আপোনালোক সকলোৱে UDFৰ কেণ্ডিডেটসকলক ভোট দিয়ক। পঞ্চায়ত নিৰ্বাচনত 2026ত গোটেই অসমৰ ভিতৰত আমাৰ UDF দলে 30ৰ পৰা 35জন আমি বিধায়ক আমি প্ৰতিনিধিত্ব কৰাম। ইনশাল্লাহ এই নিৰ্বাচনত কমচে কম 25ৰ পৰা 30জন বিধায়ক UDFৰ আহিব অহা 26ত। আৰু 2026ত চৰকাৰ বনোৱাৰ সময়ত যোনেই বনাওক BJP AJP কংগ্ৰেছ যোনেই চৰকাৰ বনাব যাব উইদাউট UDF বাদ দি কৰিব নোৱাৰে। যেনেকৈ দিল্লীত বৰ্তমান চৰকাৰ চলি আছে, চন্দ্ৰবাবু নাইডুৰ 16জন MP আৰু নীতিশ কুমাৰৰ 12জন MP, তেওঁলোক নহ'লে কিন্তু এই বৰ্তমান ভাৰতৰ যি নৰেন্দ্ৰ মোদী চৰকাৰ আছে সেইটো নচলি লয়। ঠিক তেনেকৈ আমিও সেই আশাৰে বাট চাই আছোঁ, এটা দিন আহিব অসমৰ সংখ্যালঘু মানুহে চৰকাৰৰ অংশীদাৰ হ'ব, UDF অংশীদাৰ হ'ব আৰু আমাৰ যিবিলাক মৌলিক সমস্যা এইবিলাক সমাধান হ'ব। ধন্যবাদ। ঠিক আছে, নিশ্চয়। মোৰ সৈতে কেইবাগৰাকী যুৱ প্ৰতিনিধি আছে। মই পঞ্চায়ত নিৰ্বাচনৰ বিষয়ে কিছু কথা জানিব বিচাৰিম। আপোনালোকে কাৰ পক্ষত ভোটদান দিব? পঞ্চায়ত নিৰ্বাচন সমাগত, যুৱক হিচাপে অঞ্চলটোৰ উন্নয়নৰ বাবে আপোনালোকৰ ভোটদান কাৰ পক্ষত থাকিব? আমি চাওক, এইটো আমাৰ MLA যিটো কাম কৰি আছে, কাম চাই মেলি আমি যিটো হেৰি পাইছোঁ, উৎসাহ পাইছোঁ, যিবিলাক ভাল পাইছোঁ, সেইটো হিচাপে আমি UDFকে ভোট দিম। চৰকাৰী সকলো ধৰণৰ সহায় সুবিধা ইয়াত উপলব্ধ নে বাৰু? ভাল পাইছোঁ আমি। ইয়াৰ যিটো UDFৰ যিটো কাম কাজ কৰিছে, যিটো হেৰি কৰিছে, চব ভাল কৰিছে ইয়াত। কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া, কি কৰিব পঞ্চায়ত নিৰ্বাচনক লৈ কেনেদৰে সাজু হৈছে আপোনালোক? আমি সাজু হৈছোঁ। যিজন কংগ্ৰেছৰ কেণ্ডিডেট আছে চুলামান হক, সি তাৰমানে এনেকুৱা এটা মানুহ, কিবা সংগঠনত আছিল, বহুত বাল্য বিবাহৰ লগত জড়িত আছিল। ৰাইজে এইবাৰ গোটেই মানুহে UDFৰ যিটো হবিবুৰ ৰহমান, তেওঁ আগতো 3বাৰ প্ৰতিনিধি আছিলে, চব আমি যুৱকবিলাক তাৰ লগত ওলাই আহিছোঁ। সি বহুত ভাল ভাল কাম কৰিছে সমাজৰ কাৰণে, বহুত ডেভেলপমেণ্ট কৰাৰ চিন্তা কৰিছে, বহুত ভাল ভাল কাম কৰিছে। আৰু যিজন আমাৰ MLA মহোদয় দলগাঁও সমষ্টিত কমচে কম 85ৰ ওপৰত ৰাস্তাৰ কাম কৰিছে, পকা 100 কিলোমিটাৰৰ ওপৰত সি পকা ৰাস্তা কৰিছে। 4 বছৰ হ'ল তাৰ প্ৰতিনিধি কৰা আৰু কৰিব। এইটো কাৰণত আমি গোটেই ৰাইজ তাৰ লগত আছোঁ আৰু তাকে ভোট দিম। মোৰ সৈতে এগৰাকী ককা আছে, আপোনাৰ ওচৰত লৈছোঁ। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন লাভ কৰেনে আপোনালোকে? PM কিষাণৰ ধন লাভ কৰেনে? 2000 টকাকৈ যিটো দিয়ে PM কিষাণৰ, সেইটো ধন পায়নে? সেইটো আমাৰ খেতিয়ে নাই ছাৰ। আমি মানে কংগ্ৰেছত আছিলোঁ। আমি এতিয়া কংগ্ৰেছৰ কাৰ্যকাল মানে ব্যৱহাৰ পাতি ভাল নহয়, দুখীয়া ৰাইজক নাচায়। যি বক্তব্যটো প্ৰেচিডেণ্ট আমাৰ কাউন্সিলাৰে দিছে, এইটো ইহঁতে UDFৰ প্ৰেচিডেণ্ট, ইহঁতে কিন্তু আমি কংগ্ৰেছত থাকি আমি 5 বছৰ দেখিলোঁ যে ইহঁতৰ ব্যৱহাৰ পাতি ভাল, দুখীয়া ৰাইজক কোনো ধ্বংস কৰা নাই, দুখীয়া ৰাইজক সহায় কৰিছে। আমিতো বহুত ডাঙৰ 70 বছৰ হ'ল। আচ্ছা, আমি ব্যৱহাৰ পাতি কংগ্ৰেছৰ খুব বেয়া দেখি এতিয়া আমি কংগ্ৰেছ ত্যাগ কৰিছোঁ। আমি মজিবৰ MLAক খুব ভাল পাইছোঁ। এতিয়া মজিবৰ MLA আমাৰ দুখীয়া ৰাইজক যিভাৱে চাই আছে, অনুদান দি আছে, আমাৰ ৰাস্তা হওক, স্কুল হওক, এতিয়া বৰ্তমানে আমাৰ জীৱনত দেখা নাই 47 লাখ টকাৰ আঁচনি এটা লৈ আহে, কিন্তু মজিবৰে ইতিমধ্যে কৰি আছে আমাৰ হাইস্কুলত, আমাৰ গোটাই ৰাইজৰ কাৰণে। 47 কোটি, আমাৰ ভুল হৈছে, 47 কোটি টকাৰ আঁচনি আমাৰ জীৱনত দেখা নাই, এতিয়া দেখিলোঁ মজিবৰে কাৰণে। এতিয়া আমাৰ কথা হ'ল আমি কংগ্ৰেছ ত্যাগ কৰিছোঁ, আমি UDFত জইন হ'লোঁ। এতিয়া মজিবৰ MLA তাত তাৰ ব্যৱহাৰ পাতি, আমাৰ হবিবুৰ ৰহমানৰ ব্যৱহাৰ পাতি ভাল, 10 টকা ঘোষ নাখায়, কোনো দুখীয়া। BJP চৰকাৰখন কেনেকুৱা? BJP চৰকাৰখন হিমন্ত বিশ্ব শৰ্মা আমাৰে আছিল কংগ্ৰেছৰ শিক্ষামন্ত্ৰী, তেওঁ ব্যৱহাৰ পাতি ভালে আছিল তেতিয়াও। এতিয়া মানে এটাই দুখ আমাৰ, ইহঁতে আঁচনিবিলাক দি আছে, আঁচনিবিলাক ভালে দি আছে, কিন্তু মিয়া মানুহৰ ওপৰত অলপ হিংসা কৰে। মানে কি, বিদেশ যাবলৈ নোৱাৰে। আমি কৰ্ণাটক যাম, আমাৰ ল'ৰাবিলাক 10টা 20টা ল'ৰা বিদেশ যায়, পুলিচে পিটি থাকে। এইটো অলপ বেয়া পাইছে। তাৰমানে আঁচনিবিলাক দি আছে আমাৰ মুজিবুৰ ৰহমানক, এইটো আঁচনি আমাৰ কাটা নাই, দি আছে, কিন্তু তেওঁ অলপ 1 চকে চাই নেকি, অলপ 2 চকে চাইলে তাকো আমি ভালে পাম। মানে মিয়া মানুহৰ ওপৰত কোনো হিংসা নকৰিলে হ'ল। তেওঁতো আমাৰেই আছিল না 20 বছৰ আগত, আমাৰ কংগ্ৰেছৰ শিক্ষামন্ত্ৰী আছিল। আমি তাক খুব ভাল পাইছোঁ, একেলগত বহিছোঁ। ৰকিবুল হুছেইন, তেওঁ, ইলিয়াছ একেলগত মিটিং কৰিছোঁ।
কিন্তু এতিয়া তেওঁ বিজেপিত যাওয়ার পরে বিজেপি সরকার হল, কিন্তু বিজেপি সরকার হওয়ার পিছত হয় ইমান অন্যায় কৰা নাই, মানে মাঝামাঝি আছে আর কি। হ্যাঁ আৰু এনেদৰে আৰু এগৰাকী আছে আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেদৰে সাজু হৈছে পঞ্চায়ত নিৰ্বাচন সমাগত? আমি পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি পূৰ্ণগতিত সাজু হৈছোঁ। আমাৰ সন্মানীয় বিধায়ক মুজিবৰ ৰহমান ডাঙৰীয়া যিটো আমাৰ গাঁও এলেকাৰ যিবিলাক সমস্যা, গাঁও এলেকাৰ সকলো সমস্যা লৈ আমাৰ দিছপুৰ এছামিলত উত্থাপন কৰে। সেইকাৰণে আমি গোটেই দলগাঁওবাসী ৰাইজে মুজিবৰ ৰহমান আৰু আমাৰ সন্মানীয় সভাপতি হবিবুৰ ৰহমানৰ কাম আৰু ভালপোৱা চাই গোটেই খালি দৈপাম জিপি নহয়, গোটেই দৰং জিলাৰ সকলো মানুহ এতিয়া কংগ্ৰেছ ত্যাগ কৰিছে আৰু ইউডিএফ যোগদান কৰিছে। আপোনালোকে চাই আছে, টিভি নিউজত চাই আছে। আমিও ভাবিছোঁ আমাৰ গোটেই দৰং জিলাৰ যিবিলাক আমাৰ মুজিবৰ ৰহমান ডাঙৰীয়াৰ যিবিলাক কাম ভালপোৱা আদৰ্শ, ৰাস্তা ঘাট, স্কুল কলেজ, যিমান শিক্ষা ক্ষেত্ৰই হওক, গাঁৱলীয়া সৰু সুৰা সমস্যাৰ কথা হওক, যিমান সমস্যা আছে সকলো সমস্যা লৈ আমাৰ মুজিবৰ ৰহমান ডাঙৰীয়া উত্থাপন কৰিছে। আমি এইটো চাই সকলো মানুহে আমি এতিয়া কংগ্ৰেছ ত্যাগ কৰি আমি ইউডিএফত জইন কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেদৰে আমি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ যিসমূহ পঞ্চায়ত, সেই পঞ্চায়তৰ পৰা মতামত ল'বলৈ চেষ্টা কৰি আছোঁ। আৰু আমি এই মুহূৰ্তত আছিলোঁ দৈপাম গাঁও পঞ্চায়তত, আৰু এনেদৰে দলগাঁও সমষ্টিৰ ভিন্ন প্ৰান্তলৈ যাম, ভিন্ন প্ৰান্তৰ পঞ্চায়তৰ যিসকল ভোটাৰ ৰাইজ আছে তেওঁলোকৰ মতামত ল'বলৈ চেষ্টা কৰিম। আৰু আজি আমি উপস্থিত হৈছোঁহি দলগাঁও বিধানসভা সমষ্টিত। দলগাঁও বিধানসভা সমষ্টিৰ বেছিমাৰী জিলা পৰিষদত আছোঁ। বেছিমাৰী জিলা পৰিষদৰ এগৰাকী প্ৰাৰ্থী আমাৰ সৈতে আছে। প্ৰাৰ্থীগৰাকীক আমি চিনাকি কৰি দিম, কিন্তু তাৰ পূৰ্বে আমি জনাব বিচাৰিছোঁ যে আমি যিহেতু সমষ্টিয়ে পঞ্চায়তে গৈ ৰাইজৰ মতামত লৈছোঁ, তাৰ সমান্তৰালকৈ প্ৰাৰ্থীসকলৰ মনোভাৱ জানিবলৈ চেষ্টা কৰি আছোঁ। প্ৰাৰ্থীসকলে এইবাৰ তেওঁলোকে কেনেদৰে ৰণকৌশল প্ৰস্তুত কৰিছে, কেনেদৰে সাজু হৈছে পঞ্চায়ত নিৰ্বাচনৰ বাবে, বিৰোধীক কেনেদৰে প্ৰত্যাহ্বান জনাব, সেই সকলোবোৰ কথা পাতিম। মোৰ সৈতে আছে বেছিমাৰী জিলা পৰিষদৰ AIUDFৰ মনোনীত প্ৰাৰ্থীগৰাকী। মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ পৰিচয়টো দিব। হয়, আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান ব্যস্ততাৰ মাজতো আপুনি গুৱাহাটীৰ পৰা আহি মোৰ ইণ্টাৰভিউ লোৱাৰ কাৰণে আহিছে, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নাম মহম্মদ ৰফিকুল ইছলাম। মই AIUDFৰ পৰা, AIUDF দলৰ পৰা, আমাৰ তালাচাবি পাৰ্টীৰ AIUDF দলৰ পৰা মই মনোনীত হৈছোঁ, আৰু ইতিমধ্যে নিৰ্বাচনৰ প্ৰস্তুতি চলি আছে। সমষ্টিটো আপোনাৰ জিলা পৰিষদৰ অন্তৰ্গত, মূলতঃ সমস্যা কি বুলি ভাবিছে, আৰু সেই সমস্যাৰ যে কি ধৰণে আপুনি সমাধান কৰিব? সমস্যা বুলি ক'লে বহু সমস্যা আছে, আৰু ইয়াৰে আমাৰ বৰ্তমানৰ বিধায়কৰ নেতৃত্বত বহুতখিনি সমস্যা সমাধানো কৰা হৈছে, আৰু সমষ্টিৰ উন্নয়নৰ কাম চলি আছে। আৰু সমস্যা বুলি ক'লে ধৰক আমাৰ ইয়াতে আগতে ৰাস্তা ঘাটৰ যথেষ্ট সমস্যা আছিল, আৰু ৰাস্তা ঘাটৰ সমস্যা বহু পৰিমাণে যদিও সমাধান হৈছে, কিন্তু আৰু বহুখিনি কৰিব লগাও আছে। আৰু ইয়াৰ উপৰিও আমাৰ বেছিক প্ৰব্লেমটো আছিলে মোৰ বেছিমাৰী জিলা পৰিষদৰ এৰিয়াত, যে বেছিমাৰী যিটো পাচলি বজাৰ, এইটো আপোনালোকে সকলোৱে অৱগত যে বেছিমাৰী আৰু আমাৰ আলিকা খাৰবেটীয়া এই দুটা পাচলি বজাৰ অসমৰ ভিতৰতে বিখ্যাত। ইয়াৰ পৰা পাইকাৰী পাচলি বিক্ৰী হয়, আৰু এই পাচলি বজাৰ দুটাৰ মানে খুবেই বেয়া অৱস্থা আছিলে। এটা বেছিমাৰী জিলা পৰিষদত পৰিছে, এটা বিহুতীয়া জিলা পৰিষদত পৰিছে। আৰু আমাৰ বিধায়ক মহোদয়ৰ নেতৃত্বত ইতিমধ্যে আমি পাচলি বজাৰ দুটাৰ মানে কামখিনি কৰি দিবলৈ সক্ষম হৈছোঁ, আৰু এইটো এটা মানে ডাঙৰ এচিভমেণ্ট। আৰু এতিয়া আপুনি আপোনাৰ বিৰোধীসকলক কেনেদৰে প্ৰত্যাহ্বান জনাব, কি ৰণকৌশল প্ৰস্তুত কৰিছে বিৰোধীসকলক প্ৰত্যাহ্বান জনাবলৈ? চাওক, বিৰোধী বুলি ক'লেতো ইয়াতে মানে মূল কংগ্ৰেছ আৰু AIUDF আছে, আৰু হয় AIUDFৰ মাজতে হ'ব। কিন্তু তেওঁলোকৰ মাজত যেনেকৈ টিকেট কেন্দ্ৰিক মানে এটা অৰি হৈছে, যে সিহঁতে টকা দি যেনেকৈ টিকেট কিনি লৈছে, কংগ্ৰেছ যি মানুহখিনিক অৱজ্ঞা কৰি নতুন মানুহ যিয়ে টকা দিছে তাকে টিকেট দি দিছে। এই পৰিস্থিতিত মানে কংগ্ৰেছী মানুহবিলাকৰ মন ভাঙি গৈছে, আৰু হয় অসন্তুষ্ট হৈ পৰিছে, মানে খুব বেয়াকৈ প্ৰভাৱ পৰিছে এইটো। আৰু কংগ্ৰেছৰ মানে প্ৰচাৰ খুবেই লেহেমীয়া। আৰু আপুনি মানে এইটো কথা জানি থওক যে মই কিন্তু এইবাৰ মোৰ ছেকেণ্ড টাইম, মই যোৱাবাৰো জিলা পৰিষদৰ প্ৰাৰ্থী আছিলোঁ, আৰু মই জয়ী হৈছিলোঁ। যোৱা 5টা বছৰ মই কাৰ্যকাল পূৰণ কৰিলোঁ, এইটো মোৰ ছেকেণ্ড টাৰ্ম। যোৱা নিৰ্বাচনতকৈ কিন্তু এইটো ইলেকশ্যন মোৰ কাৰণে মই বহুত সহজ অনুভৱ কৰি আছোঁ। এটা ভেটি অলৰেডি আপোনাৰ আছে ইয়াৰ, তাতে আৰু কংগ্ৰেছৰ কিছু বিতৰ্ক। হয়, কংগ্ৰেছৰ বিতৰ্ক, বহু কংগ্ৰেছী লিডাৰ
অকল ভোটাৰ নহয়, বহু কংগ্ৰেছী লিডাৰ ইতিমধ্যে ইউডিএফত যোগদান কৰিছে আৰু বহু কংগ্ৰেছী মানুহে আমাৰ হৈ কাম কৰি আছে, সিহঁতে অসন্তুষ্ট হৈ, আৰু যাৰ কাৰণে নেকি এইবাৰ ইয়াতে মানে ইমান এটা মানে খুব মানে ক্ল'জ কম্পিটিশ্যন নহয়, মাৰ্জিন মানে ভাল মাৰ্জিনত মই জিকি আহিম বুলি মই দৃঢ় বিশ্বাসী। ঠিক আছে, আমি ৰাজনৈতিক যিহেতু আপুনি ৰাজনৈতিক পথাৰত জড়িত হৈ আছে, আপুনি ৰাজনৈতিক এজন নেতা, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত যদি মই আপোনাৰ পৰা প্ৰতিক্ৰিয়া ল'ব বিচাৰোঁ, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ কাম কাজক লৈ আপুনি কিমান সন্তুষ্ট, যদি কিবা সংশোধনৰ প্ৰয়োজন আছে কিবা আহ্বান জনাব পাৰিব নেকি? হয়, মুখ্যমন্ত্ৰীৰ ধৰক কাম কাজটো তেখেতে ভালে কৰি আছে, সেইটো লৈ মই মানে স্বীকাৰ কৰিব লাগিব যে মুখ্যমন্ত্ৰীৰ যিবিলাক উন্নয়নৰ ক্ষেত্ৰত তেখেতে ভাল, কিন্তু তেখেতৰ যিবিলাক মানে তৰল মন্তব্য দিয়ে বা সাম্প্ৰদায়িক মন্তব্য দিয়ে, এটা মানে মুখ্যমন্ত্ৰীৰ চকীৰ পৰা এইবিলাক মন্তব্য মানে শোভা নাপায়। বা অসমত মই ইয়াৰ আগতে বহু মুখ্যমন্ত্ৰী গৈছে, এনেকুৱা ধৰণৰ তৰল মন্তব্য দিয়া মুখ্যমন্ত্ৰী কিন্তু আমি দেখা নাই, কিন্তু তেখেতে বহুত মানে সাম্প্ৰদায়িক আৰু তৰল বক্তব্য দিয়ে। আৰু বিশেষকৈ আমি মানে এই যিটো ৱাক অফ এমেণ্ডমেণ্ট বিল আনিছে, সেইটো লৈ মানে আমি সংখ্যালঘু মানুহে মানে চবে মানে এইটো লৈ আমি বিৰোধ কৰি আছোঁ। এইটো মানে আমি ইয়াৰ মানে শেষ মুহূৰ্তলৈকে আমি বিৰোধ কৰি যাম। বাকী মানে উন্নয়নৰ ফালৰ পৰা ক'লে যে তেখেতে উন্নয়নৰ কাম কৰি আছে, কিন্তু বহুত সাম্প্ৰদায়িক মন্তব্য দিয়ে আৰু বহুত সাম্প্ৰদায়িক কথা কয়, এইবিলাকে নেকি আমাৰ মনত মানে দুখ পাওঁ। আৰু নিশ্চয়কৈ, যিহেতু মই আৰু এটা কথা জানিব বিচাৰিছোঁ, পূৰ্বৰ ইয়াত আমি যিমান দূৰলৈ জানো কংগ্ৰেছৰ এটা আধিপত্য আছিল, ইয়াৰ পাছত AIDFৰ বিধায়কগৰাকী আহিছে, এতিয়া পূৰ্বৰ তুলনাত AIDFৰ বিধায়কগৰাকীয়ে কিমান কাম কৰিছে বা কংগ্ৰেছে 15 বছৰে কি কৰিব নোৱাৰিলে সমষ্টিটোত? চাওক, যোৱা 15 বছৰে ইউডিএফ এই কংগ্ৰেছৰ ইলিয়াছ আলী চাহাব ইয়াৰ MLA আছিলে। মানে অসমৰ ৰাইজে পাহৰি গৈছিল যে দলগাঁও সমষ্টি নামে এটা সমষ্টি আছে। তেখেতে 15 বছৰত 15 মিনিটৰ কাৰণে বাদ দিয়ক, 15 ছেকেণ্ডৰ কাৰণে থিয় হৈ বিধানসভাত তেখেতে সমষ্টিৰ হৈ এটা মাত নামাতিলে। আজি আমাৰ বিধায়ক মহোদয় মুজিবুৰ ৰহমান চাহাব যুৱ বিধায়ক, তেখেত নিৰ্বাচিত হোৱাৰ পিছত তেখেতে বিধানসভাৰ প্ৰত্যেকটো অধিৱেশনতে আমাৰ যিবিলাক দলগাঁও বিধানসভা সমষ্টিৰ যিবিলাক সমস্যা আছে, প্ৰত্যেকটো সমস্যাই তেখেতে ইতিমধ্যে দাঙি ধৰিবলৈ সক্ষম হৈছে, আৰু তাৰ কাৰণে ৰাইজ মানে খুবেই সন্তুষ্ট। আৰু তেখেতে বহুত ডাঙৰ ডাঙৰ, আজি আমাৰ দলগাঁও সমষ্টিত ধৰক এখন কলেজ নাছিলে, অকল দীনদয়াল কলেজ যিখন আছে, পণ্ডিত দীনদয়াল কলেজ, এইটো ছায়েন্স ষ্ট্ৰীম আছিলে, আৰু খাৰপিটা যিটো কলেজ এইটো মঙলদৈ সমষ্টিত আছিলে। আৰু যাৰ কাৰণে নেকি আমাৰ প্ৰত্যেক বছৰে ছাত্ৰ ছাত্ৰীসকলে এডমিশ্যনৰ কাৰণে আন্দোলন কৰিব লগা হৈছে। এইটো কিন্তু বহুত ডাঙৰ এটা কথা যে ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ কাৰণে আন্দোলন কৰিব লগা হৈছিল। আৰু এই কথাটো আমাৰ বিধায়ক মহোদয় বিধানসভাত যেতিয়া উত্থাপন কৰিছিল আৰু মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছিল, মুখ্যমন্ত্ৰীয়েও আচৰিত প্ৰকাশ কৰিছিল দলগাঁৱত কলেজ নাই নেকি আৰ্টছৰ। পিছত তেখেতে প্ৰতিশ্ৰুতি দিছিলে যে কলেজখন কৰি দিব বুলি, পণ্ডিত দীনদয়ালত আৰ্টছ ষ্ট্ৰীমটো খুলি দিব। আৰু ইতিমধ্যে মানে আমাৰ মুখ্যমন্ত্ৰীয়ে সেইটো এই কলেজটো মানে আৰ্টছ ষ্ট্ৰীমটো হৈ গৈছে। এইবাৰ কিন্তু আমাৰ বিধায়ক মহোদয়ৰ তৎপৰতাত মানে কোনো ধৰণৰ আন্দোলন হোৱা নাই, চবে এডমিশ্যন পাইছে ছাত্ৰ ছাত্ৰীসকলৰ। এইটো এটা মানে ডাঙৰ কাম কৰিছে আমাৰ বিধায়ক মহোদয়, যিটো নেকি 70 বছৰে কংগ্ৰেছে কৰা নাই, আৰু কংগ্ৰেছে মাটিৰ পাট্টা কৰি দিব পৰা নাছিলে। আজি এই বিজেপি চৰকাৰ কট্টৰ হিন্দুত্ববাদী আদৰ্শত চলা এটা চৰকাৰৰ দিনত কিন্তু আমাৰ বিধায়ক মুজিবুৰ ৰহমান চাহাবে 8000 বিঘা মাটি ইতিমধ্যে মানে মেদি কৰি দিছে। এইটো এটা মানে দলগাঁও সমষ্টিৰ ৰাইজৰ ডাঙৰ এটা এচিভমেণ্ট, আৰু যাৰ কাৰণে নেকি অহা 26ৰ যিটো বিধানসভা নিৰ্বাচন হ'ব, এইটো চাব আপুনি একপক্ষীয় হ'ব। আমাৰ বিধায়ক মুজিবুৰ ৰহমান চাহাবৰ লগত কোনো কম্পিটিশ্যন দিব পৰা ব্যক্তি কংগ্ৰেছত নাই এই মুহূৰ্তত। আমি শেষত আপোনাৰ পৰা আপোনাৰ ভোটাৰ ৰাইজক আপুনি কি আহ্বান জনাব? মই ৰাইজক এইটোৱে আহ্বান জনাম যে ৰাইজে মোৰ ওপৰত আস্থা ৰাখক। মই যোৱা 5 বছৰ যেনেকৈ ধৰণে ৰাইজৰ মাজত থাকি কাম কৰি গৈছোঁ, আৰু বেছিমাৰীৰ যিটো পাচলি বজাৰৰ উন্নয়নকে আৰম্ভ কৰি মই যেনেকৈ ধৰণে লাগি আছিলোঁ, মই এইবাৰো মই যদি জিলা পৰিষদৰ সদস্য হিচাপে ৰাইজে মোক যদি নিৰ্বাচিত কৰে, তেতিয়াহ'লে মই আজি ৰাস্তা ঘাট, বিশেষকৈ পেপাৰ ব্লক ৰাস্তা, MG এনৰেগাৰ পৰা আৰু ড্ৰেইনেজ ছিষ্টেম, যিবিলাক আমাৰ ইয়াৰে মূল সমস্যা হৈ আছে, আজি শিক্ষা, স্বাস্থ্য, প্ৰত্যেকটো ক্ষেত্ৰতে মই মানে ৰাইজৰ কাম কৰি যাম। আৰু মই ৰাইজৰ ওপৰত মানে বিশ্বাসী, ৰাইজে মোক যোৱাবাৰতকৈ বহু বেছি ভোটত জয় কৰিব বুলি মই ৰাইজৰ ওপৰত মোৰ আস্থা ৰাখিছোঁ। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ সৈতে আছিল এগৰাকী প্ৰাৰ্থী, আৰু এনেদৰে আমি দলগাঁও সমষ্টিৰ বিভিন্ন প্ৰাৰ্থীৰ মনোভাৱ ল'বলৈ চেষ্টা কৰিম। কেৱল আপোনালোকে চাই থাকিব লাগিব আমাৰ এই বিশেষ অনুষ্ঠান।